আমাৰ চোৱা এতে হেৰিটো উপপাদ্যটো চোৱা 10.2 যে এটা বহিবিন্দুৰ পৰা বৃত্তলেটনৰ স্পৰ্শকৰ দৈৰ্ঘ্য সমান এইটো আহিয়ে থাকে তাৰমানে প্ৰায় উপপাদ্য 10.2 প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান আমি যেতিয়া পিছত জ্যামিতি বিলাক কৰিম তেতিয়া এটো ডাইৰেক্ট জানোৱে তাৰমানে আৰু জানাই যাবতে কৰিম যে এটো এটা উপপাদ্য কি প্ৰমাণ কৰিব দিছে যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটো প্ৰশ্নটো পঢ়ি কিনে চিত্ৰটো আকবা ফাৰ্স্ট পাৰব লাগিব অংকটো কৰাৰ জ্যামিতিটো কৰাৰ আগত ফাৰ্স্টতে আমি প্ৰশ্নটো পঢ়ি কিনে চিত্ৰটো আকবা জানিব লাগিব ফাৰ্স্ট বৃত্ত এটা কি লো ও কেন্দ্ৰযুক্ত এটা বহিবিন্দু বুলি কৈছিল নাই এটা বহিবিন্দু এটা দি পি এটাও দিব পাৰা যতি আছে তাতে দিব পাৰা এইফালে দিলে ভাল হয় আমাৰ অলপ সুবিধা হয় এটা পি বুলি দিলো স্পৰ্শক মানে কি আছিল স্পৰ্শক মানে হল জাস্ট ছুই যাওয়া এটা বিন্দুত ছুই যাওয়া বাহুটো এইডাল হল স্পৰ্শক এটা আমি নাম দিলো পি এ পি বি লম্ব আমি ইয়াৰে আগৰ উপপাদ্যত কৈছো যে আমাৰ ব্যাসাৰ্ধৰ ওপৰত স্পৰ্শকডাল সদায় লম্ব হৈ থাকে ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে কি স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান মানে পি এ আৰু পি বি সমান বুলি দেখাব লাগে দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ পি এটা বহিবিন্দু মানে কি বাহিৰৰ বিন্দু পি এ আৰু পি বি দুডাল স্পৰ্শক পি আৰু পি বি দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে পি এ সমান পি বি এতিয়া আমি কেনেকে যেতিয়া উপপাদ্য এটা প্ৰমাণ কৰিব দে আমি অংকটো কৰিবই লাগিব যিকোনো হেৰিত আমি অংকটো কৰিম কি যদি পি এ আৰু পি বি সমান দেখাব লাগে আমি প্ৰমাণ কৰিব লাগে কি কৰিব লাগিব অংকন এই ও পি ডাল সংযোগ কৰিম আমি কি সংযোগ কৰিম ও পি সংযোগ কৰিম এটা ও পি সংযোগ কৰা হল এই যেটো আমি অংকন করলো আমি কি করছি তো অঙ্কন ওপি সংযোগ করা হল করলো এটো এটা নেক্সট প্রমাণ প্রমাণত যদি আমি এই দুটা ত্রিভুজ মানে এ পি এ আৰু পি বি সমান দেখাব লাগে আমি এই দুটা ত্রিভুজ সর্বসম কৰিম এটা দুটা ত্রিভুজ আছে না নাই ও এ পি এটা হল ও বি পি এটা হল এই দুটা ত্রিভুজ আমি কি কৰিম সর্বসম কৰিম ত্রিভুজ ও এ পি আৰু ত্রিভুজ ও বি পিৰ পৰা পাও পিৰ পৰা ও এ আৰু ও বি সমান হয়
একে বৃত্তৰ ব্যাসাৰ্ধ হ'বনে নাই? OA আৰু OB এটা বৃত্তৰে ব্যাসাৰ্ধ হয়নে নহয়? সমান। তাৰ ব্যাসাৰ্ধটো আমি লিখি দিব লাগিব, একে বৃত্তৰ ব্যাসাৰ্ধ। একে বৃত্তৰ ব্যাসাৰ্ধ। তাৰে পিছত এইটো কোণ আৰু এইটো কোণ সমান হ'ব নে নাই? 90 ডিগ্ৰী। এংগুল A সমান এংগুল B 90 ডিগ্ৰী। তাৰে পিছত OP সমান OP দুটা ত্ৰিভুজতে OP ডাল আছে নে নাই? সাধাৰণ বাহু OP সমান OP সাধাৰণ বাহু। এতেকে ত্রিভুজ OAP সর্বসম ত্রিভুজ OBP SAS স্বীকার্য মতে SAS স্বীকার্য মতে হল যেতিয়া আমাৰ এই দুটা ত্রিভুজ সর্বসম পালো আমি সর্বসম মানে কি তার প্রতিটো বাহু প্রতিটো কোণে সমান গতিকে আমাৰ এইডাল আৰু এইডাল বাহু সমান হ'ব না নাই এতিয়া হ'ব গতিকে PA সমান PB PA সমান PB CPCT proof বুজি গৈছা না এইটো এটি ইম্পর্টেন্ট কিন্তু মানে আহিয়ে থাকে প্ৰায় আহি থাকে এইটো এটা আমাক দেখাব দিছে কি স্পৰ্শকৰ দৈৰ্ঘ্য সমান বহিবিন্দুৰ পৰা বহিবিন্দু মানে হল বৃত্তটোৰ বাহিৰত যিকোনো জায়গা থাকিব পৰা আমি এইফালে একছো আমাৰ অলপ সুবিধা হয় আমাৰ দেখাত সুবিধা হয় চাৱা আমি কৰাত সুবিধা হয় এইখানে আমি এইটো ফালে পি বিন্দুটো দিছো PA আৰু PB সংযোগ কৰছো তাৰে পিছত আমি যদি তাক সমান দেখাব লাগে আমি সমান দেখাবৰ কাৰণে অংকন কৰিব লাগে আজি অংকনডাল কি কৈছো কেন্দ্ৰ আৰু বহিবিন্দুটো সংযোগ কৰছো সংযোগ কৰাৰ পিছত আমি দুটা ত্ৰিভুজ পালো সেই দুটা ত্রিভুজ সর্বসম কৰি কিনে আমি কি পালো PA আৰু PB সমান পালো যে উদাহৰণটো চোৱা এবাৰ যে প্ৰমাণ কৰা যে দুটা অককেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটো জ্যাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জ্যাডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় ইয়াত অককেন্দ্ৰিক বৃত্ত বুলি আছে এতিয়া অককেন্দ্ৰিক বৃত্ত মানে কি অককেন্দ্ৰিক বৃত্ত মানে হল কেন্দ্ৰ এটাই হ'ব এটা কেন্দ্ৰকে আমি লৈ কিনে বৃত্ত আমি যিমানটা আকো মানে তাক ক'ব অককেন্দ্ৰিক বৃত্ত ইয়াত আমাৰ দুটা বুলি কৈছি গতিকে আমাৰ এটা কেন্দ্ৰক লৈ ধৰ এটা আঁকলো তাৰে পিছত আৰু এটা সেই কেন্দ্ৰটোৱে তাৰ মানে সেইটো কেন্দ্ৰয়ে ঠিক আছে এতিয়া চিত্ৰটো একেবাৰে তাৰে পিছত কৈছে যে ডাঙৰ বৃত্তটোৰ জ্যাডালে জ্যা মানে কি বৃত্তটোৰ যিকোনো দুটা বিন্দুত ছেদ কৰে কেন্দ্ৰৰ মাজেদি যোৱা জালক ব্যাস বুলি কয় বাকি গোটাই জালকে জ্যা বুলি কয় ডাঙৰ বৃত্তটোৰ জ্যাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে ডাঙৰ বৃত্তটোৰ জ্যাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জ্যাডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় জ্যাডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় তাৰ মানে AP আৰু BP সমান বুলি আমি দেখুৱাব লাগে আমি কি দেখুৱাব লাগে AP আৰু BP সমান দিয়া থাকাই লিখিব লাগিল দিয়া আছে এতে আমি এটা কাম কৰো এটো সার্কেল 1 এটো সার্কেল 2 বৃত্ত ফার্স্ট বৃত্ত সেকেন্ড বৃত্ত এখানে সি মানে সার্কেল 1 সার্কেল 2 দিয়া আছে ও কেন্দ্রযুক্ত C1 C2 দুটা ঐককেন্দ্রিক বৃত্ত মানে বুঝি পালি নহয় এটাই কেন্দ্র এটা কেন্দ্রকে লৈ আমি এটা বৃত্ত আকো দুটা আকো যেইটা আকো তাক কব ঐককেন্দ্রিক বৃত্ত এটা ঐককেন্দ্রিক
বৃত্ত ডাঙৰ বৃত্তটোৰ ডাঙৰ বৃত্তটোৰ এ বি জেড ডালে সৰু বৃত্তটোক পি বিন্দুত ছেদ কৰিছে পি বিন্দুত ছেদ কৰিছে ছেদ কৰা নহয় স্পৰ্শ ছেদ কৰা বুলি ক'লে আমি সাধাৰণতে দুটা বিন্দু পাৰ হৈ যাওঁতো বুজাও আমি সাধাৰণতে স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে AP সমান BP এতিয়া ডাইৰেক্ট আমি AP আৰু BP সমান দেখাব পাৰিম নেকি নিশ্চয় অংকন কৰিব লাগিব কিবা অংকন আমাৰ কি হ'ব OP সংযোগ কৰিলো OA OB সংযোগ কৰিলো OP OA OB সংযোগ কৰা হল সংযোগ কৰাৰ পিছত আমি কি কৰিম এতিয়া আমি কি কৰো তাৰ ৰাস্তাটো কি আছে আমাৰ ইয়াতে আমিতো প্ৰমাণ কৰিব লাগে কি AP আৰু BP তাৰ কাৰণে আমি কি কৰিব লাগিব এই দুটা ত্ৰিভুজ সৰ্বসম কৰিম AOP আৰু BOP ত্ৰিভুজ দুটা সৰ্বসম কৰিম ত্ৰিভুজ AOP আৰু ত্ৰিভুজ BOP ৰ পৰা পাও কি পাম OP সমান OP সাধাৰণ বাহু OP সমান OP সাধাৰণ বাহু OA সমান OB একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ তাৰে পিছত আমি জানো যে ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব গতিকে এইটো কোণ আৰু এইটো কোণ সমান 90 ডিগ্ৰী OPA সমান এংগুল OPB ইকুৱেল টু 90 ডিগ্ৰী যদি 90 ডিগ্ৰী হয় গতিকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব না এতিয়া মানে আমাৰ পাই গেল স্বীকাৰ্য হ'ব লাগিলে কমসে কম আমি তিনিটা স্বীকাৰ্য মানে তিনিটা পইণ্ট পাব লাগিল এতে দুটা বাহু পালো এটা কোণ পালো এতেকে ত্ৰিভুজ AOP সৰ্বসম ত্ৰিভুজ BOP এতে আমাৰ স্বীকাৰ্য কি হ'ব সাধাৰণতে স্বীকাৰ্যটো SAS হয় কিন্তু এইবাৰ আমি এটা বস্তু চালো যে এটো 90 ডিগ্ৰী আছে অতিভুজডালো আছে আমাৰ OA আৰু OB আছে নাই যদি 90 ডিগ্ৰীৰ লগত অতিভুজডালো থাকে তেনেহলে হেতু হ'ব তোমাৰ RHS সমকোণী অতিভুজ বাহু স্বীকাৰ্য RHS স্বীকাৰ্য মতে R মানে হল রাইট অ্যাঙ্গেল 90 ডিগ্রি H মানে হাইপোটেনাস কর্ণ S মানে হল বাহু গতিকে যেহেতু এই দুটা ত্রিভুজ আমি সর্বসম পাও মানে কি এর বাকি যি বাহু কোণ আছে সেইলাখানো সমান গতিকে AP আৰু BP সমান AP সমান BP CPCT হৈ গেল প্ৰমাণটো প্ৰুফ এইটো উদাহৰণ দুটো চাচোন যে এটা বহিবিন্দু
টিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টি পি আৰু টি কিউ দুডাল স্পৰ্শক প্ৰশ্নটো পঢ়ি ফালে আমি চিত্ৰটো আঁকি লওঁ এটা বৃত্তলৈ টনা এটা বহিবিন্দু টিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টি পি আৰু টি কিউ দুডাল স্পৰ্শক টনা হ'ল টি পি আৰু টি কিউ দুডাল স্পৰ্শক টনা হ'ল প্ৰমাণ কৰা যে এংগুল পি টি কিউ সমান টু এংগুল ও পি কিউ হলে তো সংযোগ কৰিব লাগিল ও পি কিউ ঠিক আছে এতিয়া ফাৰ্ষ্ট আমি দিয়া থাকাটো লিখি ল'ব লাগিল দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ টি এটা বহিবিন্দু টি এটা বহিবিন্দু টি পি আৰু টি কিউ দুডাল স্পৰ্শক টি পি আৰু টি কিউ দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে এংগুল পি টি কিউ মানে এইটো কোণ সমান টু এংগুল ও পি কিউ এইটো কোণ ইয়াত দুই গুণ বুলি আমি দেখুৱাব লাগে ইয়াত বেলেগ অংকন কৰিব লাগে একো নাই আমি ডাইৰেক্ট প্ৰমাণ কৰিম যেহেতু আমি জানো স্পৰ্শক দুডাল সমান হলে নহয় তাৰমানে টি পি আৰু টি কিউ সমান বুলি আমি জানো এইবাৰ আমি জানো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ অকা স্পৰ্শক দুডাল সমান অৰ্থাৎ টি পি সমান টি কিউ আমি আৰু এটা বস্তু জানো যদি এটা ত্ৰিভুজত দুটা বাহু সমান হয় তাৰ বিপৰীত বাহুকেইটাও সমান বিপৰীত কোণকেইটাও সমান গতিকে টি পিৰ বিপৰীত কোণ কোনটো হ'ব এইটো হ'ব টি কিউ পি এটাকে আৰু টি কিউৰ বিপৰীত কোণ কোনটো হ'ব এইটো টি পি কিউ এইটো হ'ল 1 নম্বৰ এতিয়া আমি এটা কাম কৰো এই ত্ৰিভুজটোৰ পৰা তিনটা কোণ যোগ কৰিলে কি পাম এতিয়া ত্ৰিভুজ টি পি কিউৰ পৰা পাও কি পাও ত্ৰিভুজৰ তিনটা কোণ সমান হলে এই তিনটা কোণ কি হ'ব এটা কোণ তিনটা কি আছে ইয়াতে এইটো এটা এংগুল পি টি কিউ প্লাস এংগুল টি কিউ পি প্লাস টি পি কিউ ইকুয়াল টু 180 ডিগ্ৰী ইয়াত আমাৰ এই দূৰৰ কোণটো আমাক দৰকাৰ নাই যেতিয়া প্ৰমাণত আছে আমাক এইটো কোণ দৰকাৰ হ'ব কাষত দৰকাৰ হ'ব পাৰে ইমান দূৰৰ কোণটো আমাক দৰকাৰ নাই আমি কি কৰিম তাৰে জায়গাত আমি এক পাতিম যেহেতু এই দুটা কোণ সমান টি কিউ পি আৰু টি পি কিউ সমান আমি টি কিউ পিৰ জায়গাত কি পাতিম টি পি কিউ পি টি কিউ আমি টি কিউ পিৰ জায়গাত পাতিম টি পি কিউ is equal to 180 ডিগ্ৰী এতিয়া এংগুল পি টি কিউ
এতে দুটা টিপি কিউ হলে নাই 2 এংগুল টিপি কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী ইয়াৰ পৰা আমি হেৰিটো ৰাখি দিওঁ পিটি কিউ কোনটো ৰাখি দিওঁ পিটি কিউ বাকি দে এটা সাইড কৰো 180 ডিগ্ৰী মাইনাস 2 এংগুল টিপি কিউ এটো হল 2 নম্বৰ এতে আমি একৰ পৰা পাচ্ছি দে এতে এটো এতিয়া এটা পাৰো গেল হয়নে নহয় তাৰে পিছত আমি কি কৰিম নেক্সট এটো কোন দৰকাৰ আছে নামক প্ৰমাণত ওপি কিউ আমি ওপি কিউ কোনটো কৰ পৰা পাম আমি জানো বেখাধৰ পৰত স্পৰ্শকডাল লম্ব যেহেতু ওপি পারপেন্ডিকুলার টিপি গতিকে ওপিটি 90 ডিগ্ৰী এংগল ওপিটি কিমান ডিগ্ৰী 90 ডিগ্ৰী এটা আমি ওপিটিৰ জায়গাত এই ডাঙৰ কোনটো ওপিটি এইটোৰ জায়গাত আমি সৰু সৰু দুটা কোণ যোগ হৈ আছে না এটা হল ওপি কিউ এটা হল টিপি কিউ ওপি কিউ প্লাস এংগল টিপি কিউ ইজ ইকুয়াল টু 90 ডিগ্ৰী এইফালে টিপি কিউ আছে না আমি ইয়াৰ পৰা টিপি কিউৰ মানটো উলিয়াই লম টিপি কিউ 90 ডিগ্ৰী মাইনাস এংগল ওপি কিউ এটো হল 3 নম্বৰ এতিয়া আমি কি কৰিম টিপি কিউৰ মান 2ত বহুৱাই পাও টিপি কিউৰ মান কত বহুৱাম 2ত বহুৱাম এতিয়া এংগল টিপি কিউৰ মান 2ত বহুৱাই পাও কি পাও আমি এংগল পিটি কিউ 180 ডিগ্ৰী 2 এতে টিপি কি আছে না আমি টিপি কিউৰ জায়গাত আমি এখিনি পাতিম ওপি কিউ পিটি কিউ 180 ডিগ্ৰী মাইনাস 90 দ্বিগুণ 180 ডিগ্ৰী মাইনাস আছে প্লাস 2 এংগল ওপি কিউ 180 180 কাটা গেল এংগল পিটি কিউ 2 এংগল ওপি কিউ প্রুফ আমি এইবিলাক কৰাৰ আগত ফাৰ্স্ট আমি সৰু সৰু কনসেপ্ট বিলাক মই প্ৰথম যেটো ভিডিও আছে তাতে মই গোটেই ক্লিয়াৰ কৰি দিছো মানে যাও ক্লাছত হলে ইয়াত স্পৰ্শকডালে কি কৰে স্পৰ্শকডাল বেখাধৰ ওপৰত কি আমি ফাৰ্স্ট উপপাদ্যটো মই প্ৰমাণ কৰি দিছো যাও ক্লাছত যে আমি বেখাধৰডাল স্পৰ্শকৰ ওপৰত লম্ব সেই বস্তুবিলাক আমি জানব লাগিব সেইটো মাথাত থাকলে আমি এই পইণ্ট বিলাক উলিয়াব পাৰিম এইখিনি কৰাৰ আগত এইটো পইণ্ট জানব লাগিব নে নাই যে ওপি যে লম্ব হৈ আছে লম্ব মানে 90 ডিগ্ৰী তেতিয়া আমি 90 ডিগ্ৰীটো পালো তাৰে ভিতৰখিনি ভাঙি দিম ভাঙাতে বেছি কষ্ট নাই কিন্তু বস্তুখিনি আমি জানব লাগিব সেই পইণ্টটোক গেলে ঠিক আছে তাৰে পিছত আমি এই যে স্পৰ্শকডাল সমান আৰু সমান হলে তাৰ বিপৰীত কোণকেইটা সমান সেই বস্তুটো আমি জানব লাগিব তাৰপিছত ত্ৰিভুজৰ তিনটা কোণ 180 ডিগ্ৰী এই এটা এটা পইণ্টটোত গেছি তাৰ মানে গোটেইখিনি এটা অনুকূলনীৰ হেৰিটা চোৱা আজি এমসিকিউটা দেও তাতে যিকেইটা এমসিকিউ আছে 10.2 এক নম্বৰটো কি হ'ব যে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ এটা বৃত্তৰ কিউৰ পৰা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ এটো কিউ তাৰ পৰা কৈছে কি যিডাল স্পৰ্শক আছে তাৰ দৈৰ্ঘ্য হল 24 সেন্টিমিটাৰ
কেন্দ্ৰৰ পৰা আমাৰ হেৰি কিমান আছে ও কিউব 25 আমাক ব্যাসাৰ্ধ হৈ ল'ব দিছে উঠি যাব দিছে OP এতিয়া আমি চাই ব্যাসাৰ্ধ হৈ ল'ব লাগে হয় নে নহয় তে ব্যাসাৰ্ধ ওলাব লগা হলি ইটো 90 ডিগ্ৰী হ'ল 90 ডিগ্ৰী হলি ইটো সমকোণী ত্ৰিভুজ হ'ব নে নাই যদি সমকোণী ত্ৰিভুজ হয় আমি ইয়াৰ পৰা কেনেকৈ ল'ব পাৰিম ডাইৰেক্ট ও কিউ স্কয়াৰ ইকুৱেল টু OP স্কয়াৰ প্লাস PQ স্কয়াৰ ও কিউ মানে হ'ল আমাৰ 25 হোল স্কয়াৰ তে OP স্কয়াৰ প্লাস 24 হোল স্কয়াৰ 25 কিমান 625 24 স্কয়াৰ মানে হ'ল 576 625 minus 576 is equal to OP square OP square গতিকে √49 আমি ইয়াতে স্কয়াৰটো যদি উঠাম তেতিয়াতে ৰুট ডাল আহি গেল OP 7 অপশন কোনটো হ'ব আমাৰ A নম্বৰ অপশনটো 7 সেন্টিমিটাৰ তাৰে পিছতে আমাক 2 নম্বৰত আকৌ চিত্ৰটো দিয়াই আছে 2 নম্বৰ চিত্ৰত মই আঁকি দিছো বুজাবৰ কাৰণে দুই নম্বৰত কি কৈছে আমাৰ যে ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক বুলি কৈছে আৰু POQ 110 ডিগ্ৰী আমাক ইয়াৰ পৰা এইটো উলাব লাগে PTQ কেনেকৈ উলাম PTQ টো কেনেকৈ উলাম এফালে চোৱাচোন যে আমাৰ এইটো আৰু এইটো কোণ মিলি কিমান ডিগ্ৰী হ'ব 180 কাৰণ ইউ 90 ইউ 90 180 হ'ব না না এই দুটা কোণ মিলি কিমান হ'ব লাগিব 180 হ'ব লাগিব তে এইটো কোণ যদি উলাব লাগে এংগল PTQ 180 ডিগ্ৰী মাইনাস 110 ডিগ্ৰী ইকুৱেল টু 70 ডিগ্ৰী তো অপশন হ'ব আমাৰ বি নম্বৰটো 70 ডিগ্ৰী তিন নম্বৰটো কি আছে যে যদি এটা বিন্দু P ৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক কেইডাল এটা বৃত্তৰ এটা বিন্দু P ৰ পৰা এটা বিন্দু আছে P ৰ পৰা PA আৰু PB কিমান ডিগ্ৰী ঢালি আছে 80 ডিগ্ৰী কোণত ঢালি আছে আমাক উলাব লাগে POA উলাব আমি কেনেকৈ উলাও POA আমি জানো ইটো 90 ডিগ্ৰী হ'ব হয়নে নহয় ই যদি 80 ডিগ্ৰী হয় গতিকে APB 80 ডিগ্ৰী OPA হাফ পূৰণ 80 ডিগ্ৰী তাৰ আধা এই আধা সমানে দুভাগ কৰে 80 টো 240 গুণ 80 যদি এটো 90 ডিগ্ৰী আছে আমাক উলাব দিয়া কোনটো POA আমাক এইটো কোন উলাব দিছি এতিয়া আমি এই ত্ৰিভুজৰ পৰা কি পাম ত্ৰিভুজ POA এৰ পৰা এংগল APO বা OPA প্লাস OAP POA is equal to 180 ডিগ্ৰী তো OPA মানে হল আমাৰ 40 ডিগ্ৰী OAP মানে হল আমাৰ 90 ডিগ্ৰী POA is equal to 180 ডিগ্ৰী POA is equal to 180 ডিগ্ৰী মাইনাস 90 সারে 130 হ'ব না নাই মাইনাস 130 ডিগ্ৰী is equal to 50 ডিগ্ৰী অপশন কোনটো হ'ব A নম্বৰ অপশনটো 50 ডিগ্ৰী ওকে আমি নেক্সট হেৰিত ক্লাছত বাকিখিনি কৰিম